ফাইনেলি অসম আত্মনিৰ্ভৰ আঁচনিৰ 2.0 ট্ৰেইনিং আৰম্ভ হ'ল আৰু হয়তো বহুতে ভাবি আছিলে যে 2.0 দুটাকৈ ইণ্টাৰভিউ হ'ব, কিন্তু ফাইনেলি দুটাকৈ ইণ্টাৰভিউ নহয়। এতিয়া বৰ্তমান প্ৰতিখন ডিষ্ট্ৰিক্টতে প্ৰায় ট্ৰেইনিং চলি আছে। হয়তো এনেকুৱাও বহুত যুৱক যুৱতী আছে যে ছেকেণ্ড ইণ্টাৰভিউ হ'ব নেকি। আপোনালোকে সেই সপোন, সেই আশা বাদ দিয়ক। আজিৰ ভিডিঅ'টোত মই সকলোখিনি কথাই আপোনালোকক ক'ম। কেৱল ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব আৰু চিলেকশ্যন কেনেকৈ কৰিলে সকলো কথা এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কেৱল আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিখিনি বন্ধু বান্ধৱীয়ে ভিডিঅ'খিনি ভালকৈ চাই স্কিপ নকৰাকৈ সকলো কথাই বুজি পাব। যদি আপোনালোকে স্কিপ কৰি চাই একো কথা বুজি নাপাব। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ চেষ্টা কৰিব, বেছি দীঘলীয়া ভিডিঅ' নহয়। আৰু প্ৰায় ডিষ্ট্ৰিক্টতে প্ৰায় ট্ৰেইনিং চলি আছে। যোৱাকালিও ফোন কৰিছিলে, আমাৰ গ্ৰুপৰে মেম্বাৰ আছিলে, যে ফোন কৰি ক'লে যে দাদা আমাৰ ইয়াত ট্ৰেইনিং আৰম্ভ হৈছে। আমাৰ ওচৰতে, বেছি দূৰ নহয় আমাৰ পৰা, পাঠশালাত, সকলোৱে গমে পায়, বজালি, তাত ট্ৰেইনিং আৰম্ভ হৈছে। 11 তাৰিখে ট্ৰেইনিং দি আহিছে। গতিকে আপোনালোকে ভাবিব নালাগে যে ছেকেণ্ড ইণ্টাৰভিউ আৰু হ'ব। গতিকে ট্ৰেইনিঙৰ কাৰণে আপোনালোকৰ চিলেকশ্যন যদি হৈছে ট্ৰেইনিঙত মাতিব, যদি আৰু চিলেকশ্যন আপোনালোকে হোৱা নাই ট্ৰেইনিঙত নাপাতে। হয়তো কিছুদিন আপোনালোকে ৱেইট কৰিব লাগিব, কাৰণ একেদিনাই চব মানুহক মাতাটো সম্ভৱ নহয়। কাৰণ কিয় কাৰণে সম্ভৱ নহয়, একেদিনাই ইমান মানুহ কোনো এখন ডিষ্ট্ৰিক্টতে মাতিব নোৱাৰে। গতিকে 50টাই, 60টাই, 100টাই বা 200টাই তেনেকৈ ট্ৰেইনিঙত মাতি আছে। কেৱল আপোনালোকৰ মোবাইল নাম্বাৰবিলাকো এক্টিভ ৰাখিব, ছুইচ অফ নকৰিব আৰু নট ৰিচেবল মানে কৰি কেতিয়াও মোবাইল নথ'ব। গতিকে মোবাইলটো যিমান পাৰে সিমান এক্টিভ ৰাখিব, হয়তো আপোনালোকৰ ফোন কল বা SMS আহিব। গতিকে কিছুদিন ৱেইট কৰক, সকলোৰে ফোন কল আহিব। আৰু বহুতে ভাবি আছে যে মই চিলেকশ্যন নহ'ম নেকি। হয়তো চিলেকশ্যন নহ'ব পাৰে। তাত যাৰ ইণ্টাৰভিউ ভাল হৈছে তাত চিলেকশ্যন কৰিছে। গতিকে বাকী চিলেকশ্যনটো যদি হৈছে আপোনালোকে নিশ্চয় ফোন কল আহিব। আৰু বহুতে ভাবি আছিলে যে ইণ্টাৰভিউটো হ'ব বুলি। নাই, ইণ্টাৰভিউটো নহয়, আপোনালোকে সেইটো ভাবিব নালাগে। আৰু যিখিনি বন্ধু বান্ধৱীয়ে 1.0ত 1 লাখকৈ টকা পাইছিলে, সেইখিনি বন্ধু বান্ধৱীলৈ আগষ্ট মাহত ছাৰ্ভে হ'ব, ছেপ্টেম্বৰত পইচা দিব। আৰু এইবাৰ দুটা ইণ্টাৰভিউ নোহোৱাৰ কাৰণটো হ'ল ইলেকশ্যনৰ কাৰণে বহুত লেট হ'ল, সেনেকৈ কিছুদিন গুচি গ'ল। আৰু দুটাকৈ ইণ্টাৰভিউ হ'লে বহুত দীঘলীয়া প্ৰচেছ হয়। সেইকাৰণে এইবাৰ চৰকাৰে এটা ইণ্টাৰভিউ দিয়ে, মানে ডাইৰেক্ট ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে, নহ'লে বহুত লেংৰি হয় প্ৰচেছটো। সেইকাৰণে যিমান পাৰে সিমান শ্বৰ্টলৈকে কি কৰিব বিচাৰিছে। কথাটো আপোনালোকে বুজি পালে যে ট্ৰেইনিং আৰম্ভ হৈছে। ট্ৰেইনিঙৰ কাৰণে আপোনালোকে সাজু হওক। ঠিক আছে, ভিডিঅ'টো আজিলৈ ইমানতে। থেংক ইউ।